নমস্কাৰ। আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাওকচোন। আপোনালোকে দেখিবলৈ পালে যে কেনেকৈ এই লোকসকলে এই প্ৰশাসনৰ সন্মুখত প্ৰশাসনৰ বিষয়ববীয়াসকলে এজন পুলিচে আপোনালোকে দেখিবলৈ পাইছে যে এজন পুলিচে কেনেকৈ ভিডিঅ' কৰি আছে মোবাইলটো দি, আৰু বাকী মানুহসকলে কেনেকৈ ধৰণে সেই কণমানি ল'ৰাটোক কেনেধৰণে প্ৰশ্ন কৰিছে, ইমান উত্তেজিতভাৱে ইমান হুলস্থুল কৰি কেনেকৈ ধৰণে সেই ল'ৰাটোক দাবী ধমকি দি পিনি প্ৰশ্ন কৰিছে আপোনালোকে দেখিবলৈ পাইছে, আৰু সেয়াও তাকো প্ৰশাসনৰ সন্মুখত। আমাৰ ভাৰতীয় সংবিধানে শিশুসকলৰ বাবে কিছুমান বিশেষ অধিকাৰ দি ৰাখিছে, আৰু সেই অধিকাৰসমূহৰ ভিতৰত প্ৰশাসনৰ সাজ পৰিধান কৰি পিনি প্ৰশাসনেও আনকি শিশুসকলক প্ৰশ্ন কৰিব নোৱাৰে। যদি প্ৰশাসনে শিশুসকলক কিবা প্ৰশ্ন কৰিব লগা থাকে তেনেহ'লে তেখেতসকলে চিভিল ড্ৰেছত থাকি শিশুসকলৰ লগত বন্ধুত্বসুলভভাৱেহে তেখেতসকলক কিবা প্ৰশ্ন কৰিব পাৰিব বা তেখেতসকলৰ লগত বাৰ্তালাপ কৰিব পাৰিব। তেওঁলোকেও কিবা দাবী ধমকি দম দি পিনি কিন্তু শিশুসকলক কোনো প্ৰশ্ন কৰিব নোৱাৰে। সেইবোৰ আমাৰ ভাৰতীয় সংবিধানে শিশুসকলৰ বাবে কিছুমান কেতবোৰ নিয়ম, কিছুমান আমাৰ অধিকাৰ দি থৈ গৈছে। তেনেস্থলত এই প্ৰশাসনৰ সন্মুখত, এই তথাকথিত প্ৰশাসন যন্ত্ৰটোৰ সন্মুখত কেনেদৰে এই লোকসকলে এই কণমানি শিশুটিক ইমান দম দি, ইমান দাবী ধমকি দি এই প্ৰশ্ন কৰিছে, আপোনালোকে দেখিবলৈ পাইছে শিশুটোৱে কিমান বেছি ভয় খাইছে। এইটো বাৰু গ্ৰহণযোগ্য হয়নে? আৰু শিশুসকলৰ যি অধিকাৰ আইন আছে সেই আইনক উলংঘা কৰা হোৱা নাইনে? যি পাৰ্টিৰে মানুহ নহওক, যি দলৰে মানুহ নহওক কিয়, এনেকৈ ধৰণে প্ৰশ্ন কৰাটো, এনেকৈ ধৰণে এই শিশুটোক এনেকৈ ধৰণে দাবী ধমকি দিয়াটো কিমান দূৰ গ্ৰহণযোগ্য? আইনৰ গণ্ডিত থাকি তেখেতসকলে কাম কৰিছেনে? যদি কৰা নাই, এই প্ৰশাসনৰ এই লোকসকলে কিয় ভিডিঅ' কৰি আছে, তেখেতসকলে একো কিয় পদক্ষেপ লোৱা নাই, তেখেতসকলে কিয় সেই দায়িত্বটো লোৱা নাই যে আমি তেখেতসকলক সোধপোছ কৰিম, আমি তেখেতসকলক এই বিষয়ে আপোনালোকে যি আমাক অভিযোগ দিছে এই অভিযোগৰ বিনিময়ত আমি তেখেতসকলৰ সৈতে কথা পাতিম বা সোধা পোছা কৰিম। প্ৰশাসনে কিয় তেখেতসকলক এৰি দিছে আৰু নিজে ভিডিঅ' কৰাত লাগিছে? কি মানে তেওঁলোকে নোৱাৰে নেকি এইবোৰ কাম কৰিবলৈ? যদি নোৱাৰে তেওঁলোকে পদত্যাগ কৰিব লাগে, তেওঁলোকে চাকৰিৰ পৰা অব্যাহতি ল'ব লাগে। আৰু সেই যিসকলে তাত গৈ পিনি দম দি পিনি সেই প্ৰশ্ন কৰিছে সেইসকলকে তেখেতসকলৰ দায়িত্বটো দি দিব লাগে। প্ৰশাসন কিয় হৈছে আপোনালোকে? যদি এই প্ৰশ্নকেইটা আপোনালোকে নিজে সুধিব নোৱাৰে, আপোনালোকে এই দায়িত্বখিনি আপোনালোকে ল'ব নোৱাৰে, আপোনালোকৰ কামখিনি কি আপোনালোকে বেলেগে কৰিবলৈ দিব নেকি? দুখ নথকা কিছুমান ঠাইতো আপোনালোকে গৈ পিনি মাৰপিট কৰেগৈ, কিছুমান জনসাধাৰণক, কিছুমান আমাৰ নিজৰ মৌলিক অধিকাৰখিনি আমি সাব্যস্ত কৰিবলৈ যদি আমি কেতিয়াবা কিছুমান ক্ষেত্ৰত আগবাঢ়ি যাওঁ, ওলাই যাওঁ, তেনেহ'লে আপোনালোকে ৰাইজৰ ওপৰত মাৰপিট কৰা দেখিবলৈ পাওঁ, লাঠিচাৰ্জ কৰা দেখিবলৈ পাওঁ। তেনেহ'লে এই ক্ষেত্ৰত আপোনালোক নিমাত কিয় হৈ থাকিলে? আপোনালোকে ভিডিঅ' কিয় কৰি থাকিলে? আপোনালোকে এইটো জানেনে যে শিশুসকলৰ বিনা অনুমতিত, অভিভাৱকৰ বিনা অনুমতিত আপোনালোকৰ আপোনালোকৰ হাতত কোনো ধৰণৰ ৰিটেন নাথাকে, তেনেহ'লে শিশুসকলৰ বিনা অনুমতিত আপোনালোকে যে ভিডিঅ' কৰিব নোৱাৰে, এইটো আপোনালোকে জানেনে নাজানে? তেখেতসকলৰ যে এইটো বিশেষ অধিকাৰ আছে, আপোনালোকে এইটো জানে নাজানে যে তেওঁলোকৰ অনুমতি অবিহনে বা অভিভাৱকৰ অনুমতি অবিহনে আপোনালোকে শিশুসকলৰ ভিডিঅ' কৰিব নোৱাৰে। তেনেস্থলত আপোনালোকে কি অধিকাৰৰ জৰিয়তে আপোনালোকে ভিডিঅ'টো কৰিলে? এইবোৰ গোটেই কিবা মানে স্বৈৰাচাৰী শাসন হোৱা নিচিনা হৈছে। কোন দলৰ কি পাৰ্টিৰ মানুহে প্ৰশ্ন কৰিছে এইটো নাজানো। সেই মহিলাগৰাকীক আপোনালোকে কিবা প্ৰশ্ন কৰিব আছে, ঠিক আছে কৰক, তাত আমি আপত্তি নকৰোঁ। তেখেতক আপোনালোকে ছাইড কৰি লওক, বা শিশুটোকো যদি কিবা সুধিব লগা আছে সোধক, কাৰণ শিশুৱে কেতিয়াও মিছা কথা নকয়, যি কয় সঁচা কথা কয়, ঠিক আছে তাকো সোধক। কিন্তু তাক এনেকৈ ধৰণে এই জুমৰ ভিতৰত ৰাখি ইমান দাবী ধমকি দি ইমান ভয় খুৱাই পিনি তাক প্ৰশ্ন কৰিব আপোনালোকৰ অধিকাৰ নাই।
আমাৰ ভাৰতীয় সংবিধানে আপোনালোকক সেইখন অধিকাৰ দি ৰখা নাই, কিন্তু শিশুটো সেইখন অধিকাৰ আছে যে তাক আপোনালোকে তেনেকৈ ধৰণে আপোনালোকে প্ৰশ্ন কৰিব নোৱাৰে। আপোনালোকে তাকো যদি কিবা সুধিব লগা আছে ঠাণ্ডাকৈ এজন বা দুজনে অকলশৰীয়াকৈ নি পিনি আপোনালোকে বন্ধুত্বসুলভভাৱে কিয় প্ৰশ্নখিনি নুসুধিলে? আৰু সেই মহিলাগৰাকীক আপোনালোকে দেখোন ভালকৈ জেৰা কৰিব পাৰে, প্ৰশাসনক গতাই দিব পাৰে, প্ৰশাসনে মাৰপিট যি কৰি পিনি 3rd ডিগ্ৰী ব্যৱহাৰ কৰক বা যি ব্যৱহাৰ কৰক তেনেকৈ ধৰণে তেখেতৰ পৰা কথাখিনি উলিয়াওক। আপোনালোকে শিশুটোক কিয় ইমান অত্যাচাৰ কৰিছে? এইখিনি একেবাৰে গ্ৰহণযোগ্য কথা নহয়। গতিকে এই যিখিনি শিশুসকলৰ যি মৌলিক অধিকাৰ আপোনালোকে উলংঘন কৰিছে, তেখেতসকলৰ আইন আপোনালোকে যিটো উলংঘন কৰিছে, ইয়াৰ কাৰণে আমি বিচাৰোঁ যে চৰকাৰে এই বিষয়টোত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন হৈ পৰিছে, আৰু এই বিষয়টোত আমি সেই শিশুজনে ন্যায় পোৱাটো আমি বিচাৰিছোঁ। আৰু ইয়াৰ পিছত কোনোদিন যাতে এনেদৰে শিশুসকলক দাবী ধমকি দম দি পিনি এনেকৈ ধৰণে যাতে কিবা প্ৰশ্ন কৰা, কিবা তাকো প্ৰশাসনৰ সন্মুখত এনেধৰণে প্ৰশ্ন কৰা বা কিবা তেখেতসকলক জেৰা কৰা কথাটো আমি কিন্তু ইয়াৰ পিছৰ পৰ্যায়ত আমি এনেকৈ মনে মনে বহি নাথাকিম বা এনেকৈ ভিডিঅ' এটা কৰি পিনি আমি এৰি নিদিম। ইয়াৰ পিছত আমি ৰাজপথলৈ যাবলৈ কাৰণে বাধ্য হ'ম। গতিকে এই ভিডিঅ'ৰ জৰিয়তে আমি প্ৰশাসন তথা চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ, আৰু যিবোৰ চাইল্ড ৱেলফেয়াৰ আমাৰ ছ'চাইটিসমূহ আছে, চাইল্ড ৱেলফেয়াৰ যি আমাৰ গোটসমূহ আছে, প্ৰত্যেক জিলাতে শিশুসকলৰ বাবে কিছুমান গোট আছে, সেই গোটসমূহক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই বিষয়টোত আপোনালোকে গুৰুত্ব আৰোপ কৰক। নহ'লে কিন্তু শিশুসকলৰ যি অধিকাৰ, সেই অধিকাৰ কিন্তু তেখেতসকলৰ পৰা কাঢ়ি লোৱা হৈছে। সেই অধিকাৰ তেখেতসকলে অধিকাৰৰ পৰা তেখেতসকলক বঞ্চিত কৰা হৈছে, আৰু এনেদৰেই যদি থাকে আইনখন সম্পূৰ্ণৰূপে শেষ কৰি পেলাব। গতিকে আমি এই ভিডিঅ'ৰ জৰিয়তে বিশেষভাৱে চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ চৰকাৰ এখন থকাৰ অৱস্থাত, এখন চৰকাৰ কেন্দ্ৰীয় চৰকাৰ থকাৰ অৱস্থাত এনেধৰণে যাতে আৰু ইয়াৰ পিছৰ পৰ্যায়ত অৰাজকতা সৃষ্টি হ'ব নোৱাৰে, সেই বিষয়ত আপোনালোকে চৰকাৰে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু এই যিসকল প্ৰশাসনে তেখেতসকল সন্মুখত থাকি পিনি এনেধৰণে তেখেতসকলে কেৱল ভিডিঅ' এটা কৰি তেখেতসকলৰ দায়িত্বটো এৰি দিলে, আৰু শিশুজনক তেখেতসকলে ইমান দাবী ধমকি দিয়াৰ পিছতো কোনো ধৰণৰ প্ৰশ্ন নকৰিলে বা একো তেখেতসকলে বাধা আৰোপ নকৰিলে, সেই ক্ষেত্ৰত এটা বিচাৰ হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। ধন্যবাদ। জয় আই অসম।